মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষৰ লেসন 3ৰ ঐতিহ্যৰ পমকেদি নামৰ পাঠটোৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি পাৰফেক্ট ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো প্ৰশ্নটোত কি কৈছে, প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? কত কি কৈছে, ৰজা পৃথু। খত কি কৈছে, স্বৰ্গদেউ ৰুদ্ৰসিংহ। গ লাচিত বৰফুকন। আৰু অপশ্যন ঘত কৈছে কি, আনন্দৰাম বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, আনন্দৰাম বৰুৱা। তো তোমালোকে এই ঘ বৃত্তটো পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পুষ্পভদ্ৰা নামৰ বিখ্যাত তামৰ ফলিখনত কামৰূপ নগৰ নামটো উল্লেখ আছে। ফলিখনৰ নাম কি? পুষ্পভদ্ৰ। তো তোমালোকে এইখিনি লিখিলে হৈ যাব, পুষ্পভদ্ৰা। কামৰূপ নগৰৰ নামটো এই পুষ্পভদ্ৰা নামৰ তামৰ ফলিখনত উল্লেখ আছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, পাহাৰখনৰ নাম কি আছিল? মণিকৰ্ণেশ্বৰ পাহাৰ। এইটো ভালদৰে মনত ৰাখিবা কি, মণিকৰ্ণেশ্বৰ পাহাৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো তোমালোকে পাহাৰটোৰ নাম মনত ৰাখিবা, মণিকৰ্ণেশ্বৰ পাহাৰ, আৰু ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। কত অৱস্থিত? উত্তৰ পাৰত অৱস্থিত। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ৰজা সন্ধ্যাই কামৰূপৰ পৰা ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। কলৈ? গুৱাহাটীৰ পৰা কমতাপুৰলৈ লৈ গৈছিল ৰাজধানী। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। কৰ? ই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে, প্ৰাগ আহোম। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ভালদৰে মনত ৰাখিবা। কাক পৰাস্ত কৰিছিল? বক্তিয়াৰ খিলজী। তোমালোকে এইটো মনত ৰাখিবা, বক্তিয়াৰ খিলজীক। ৰজা পৃথুৱে তুৰ্কীৰ বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল। 3 নম্বৰৰ কত কি কৈছে, আলোচনা কৰি কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, ঐতিহ্যই কি কি দিশ সামৰি লয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঐতিহ্যই পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্য, জ্ঞান প্ৰযুক্তি, ভাষা, খাদ্য আৰু সাজপাৰ আদি দিশবোৰ সামৰি লয়। ঐতিহ্যই কি কি সামৰি লয়? ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্য, জ্ঞান প্ৰযুক্তি, ভাষা, খাদ্য আৰু সাজপাৰ আদি দিশবোৰ সামৰি লয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, উত্তৰবিলাক একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো উত্তৰত তোমালোকে লিখিবা, আমি আমাৰ ইতিহাস আৰু পুৰণি কীৰ্তিচিহ্নসমূহৰ বিষয়ে সঠিক তথ্য আহৰণ কৰি সেইবোৰৰ গুৰুত্ব উপলব্ধি কৰি আৰু বিকৃত নকৰাকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। তো আমি কেনেদৰে ঐতিহ্যৰ ইতিহাসবিলাক আমি সংৰক্ষণ কৰিব পাৰোঁ? তো পুৰণি কীৰ্তিচিহ্নসমূহ সঠিক তথ্য আৰু
এইবিলাক সঠিক তথ্যসমূহ আহৰণ কৰিব লাগিব। তাৰপিছত সেইবোৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব আৰু বিকৃত নকৰাকৈ, অৰ্থাৎ এইবিলাক নষ্ট বা বেয়া নকৰাকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে দিব পাৰোঁ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঐতিহ্যমণ্ডিত স্থানসমূহ চাফ চিকুণকৈ ৰখা। যেনেদৰে ঐতিহ্যৰ যিবিলাক স্থান আছে এইবিলাক আমি চাফ চিকুণকৈ ৰাখিব লাগিব। তাৰপিছত দেৱালত নাম নিলিখা, চৰকাৰী নিয়মসমূহ মানি চলা আৰু সেইসমূহ ঐতিহাসিক গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। ঐতিহাসিক গুৰুত্বৰ বিষয়ে সমাজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব, তাৰপিছতহে আমি এইবাৰ ৰক্ষণাবেক্ষণ দিব পাৰিম। তাৰপিছত 4 নম্বৰত কি কৈছে, চমু টোকা লিখা। ইয়াৰ কত কি কৈছে, দুৰ্জয়া নগৰ আৰু খ শ্ৰীসূৰ্য পাহাৰ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দুৰ্জয়া নগৰ একাদশ শতিকাৰ পাল বংশৰ ৰজা ৰত্নপালে উত্তৰ গুৱাহাটীত ৰাজধানী পাতিছিল। এই নগৰখনৰ 3টা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰই বেষ্টন কৰি, অৰ্থাৎ আৱৰি থকাৰ কাৰণে, বেষ্টন কৰি থকাৰ বাবে শত্ৰুৱে সহজে জয় কৰিব নোৱাৰিছিল। সেয়ে ইয়াক দুৰ্জয় নগৰ বুলি কিয় কোৱা হয়। তো এইটো তোমালোকে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো তোমালোকক দিব পাৰে কি দুৰ্জয় নগৰক কিয় দুৰ্জয় নগৰ বুলি কোৱা হয়। তো তোমালোকে ইয়াৰ উত্তৰত এনেদৰে লিখিব পাৰা কি, এই নগৰখনত 3টা দিশ পাহাৰেৰে আৱৰা, এই নগৰখনত 3টা দিশ পাহাৰেৰে আৱৰা আৰু আন এটা দিশ ব্ৰহ্মপুত্ৰই আৱৰি আছে, সেইকাৰণে ইয়াক দুৰ্জয় নগৰ বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, শ্ৰীসূৰ্য পাহাৰ। তো ইয়াত তোমালোকে এনেদৰে লিখিবা, গোৱালপাৰা চহৰৰ পৰা 13 কিলোমিটাৰ পূবত এই পাহাৰ অৱস্থিত। ইয়াত প্ৰাগ আহোম যুগৰ সূৰ্য মন্দিৰ, অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি আৰু বৌদ্ধ জৈন ধৰ্মৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায়। ইয়াক সাতলি পৰ্বত বুলিও জনা যায়। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এনেকুৱা প্ৰশ্ন সুধিব পাৰে কি শ্ৰীসূৰ্য পাহাৰক আৰু কি নামেৰে জনা যায়। তো তোমালোকে লিখিবা কি সাতলি পৰ্বত বুলিও জনা যায়, সাতালি পৰ্বত বুলিও জনা যায়। তো উত্তৰত তোমালোকে লিখিবা, গোৱালপাৰা চহৰৰ পৰা 13 কিলোমিটাৰ পূবত এই পাহাৰ অৱস্থিত। ইয়াত প্ৰাক আহোম যুগৰ সূৰ্য মন্দিৰ, অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি আৰু বৌদ্ধ জৈন ধৰ্মৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায়। ইয়াক সাতালি পৰ্বত বুলিও জনা যায়। শ্ৰীসূৰ্য পাহাৰক আৰু কি বুলি জনা যায়, সাতালি পৰ্বত বুলি জনা যায়। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই এনেকা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছত 5 নম্বৰত দিছে কি, ভাষা অধ্যয়নৰ 5 নম্বৰ তলত দিয়া শব্দকেইটা চোৱা। ঋণ, ৰণ, পুৰণি, পূৰ্ণিমা, মণিকৰ্ণেশ্বৰ, ঘোষণা, আকৰ্ষণ, প্ৰাণ, কৃপণ। এই শব্দবোৰৰ বানানত প্ৰতিটোতে মূৰ্ধন্য ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য কেতিয়া হয় আৰু তাৰ কিছুমান নিয়ম আছে, নিয়মবোৰ জানো আহা। তো এই নিয়মবিলাক তোমালোকে ভালদৰে পঢ়িবা। মূৰ্ধন্যৰ ব্যৱহাৰ বিধি, ৰি ৰ মূৰ্ধন্যৰ পিছত মূৰ্ধন্য হয়, মনত ৰাখিবা। ৰিৰ সলনি ৰি কাৰ, ৰিৰ ৰৰ সলনি ৰেফ আৰু ৰৰ কাৰ থাকিলেও মূৰ্ধন্য হয়। তো মূৰ্ধন্য কেতিয়া কেতিয়া হয় তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা। উদাহৰণ, ৰিৰ পিছত ঋণ, তৃণ, ঘৃণা, মৃণাল, মৃন্ময় আদি। তো ইয়াত তোমালোকে চালা, এই ৰিৰ পিছত কি হ'লে, ৰিৰ পিছত ৰ থাকিলে কি হয়, মূৰ্ধন্য হয়। তাৰপিছত ৰৰ পিছত ৰ থাকিলে কি হয় মূৰ্ধন্য হয়। তাৰপিছত ৰৰ সলনি কি ৰেফ হয়। তাৰপিছত ৰৰ সলনি কাৰ হয় আৰু মূৰ্ধন্যৰ সলনি কি হয়, মূৰ্ধন্য হয়। এইবিলাক তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত খত কি কৈছে,
ৰিৰ মধ্যস্বৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে মূৰ্ধন্য হয়। শব্দৰ আখৰ জোটনি বা বৰ্ণ বিন্যাস কৰি চালে এই বিধিৰ সূত্ৰবোৰ সহজেই বুজিব পাৰি। উদাহৰণ এটা দিছে ৰিৰ ৰ আৰু মধ্যস্বৰ পিছত ৰৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলে মূৰ্ধন্য হয়, যেনে পৰাণ, ৰাণী, বিৰিণা, হৰিণা, ৰিণিকী, ৰীণা, কৰুণ, তৰুণ এইবিলাক। তো এইবিলাক তোমালোকে পঢ়িবা, এইটো হ'ল ইম্পৰ্টেণ্ট। তো এই য়েলো কালাৰৰ কিখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াত কি কৈছে, ৰিৰ মধ্যস্বৰ পিছত ক বৰ্গ অৰ্থাৎ ক, খ, গ, ঘ, ঙ, প বৰ্গ অৰ্থাৎ প, ফ, ব, ভ, ম আৰু অন্ত্যেষ্টিয় ৱ, ব, হ আৰু উন্নস্বৰ থাকিলেও মূৰ্ধন্য হয়। তো এইবিলাক থাকিলেও কি হয়, মূৰ্ধন্য হয়। তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা। ৰিৰ পাছত এইবিলাক যদি ক বৰ্গ, প বৰ্গ আৰু অন্ত্যেষ্টিয় ৱ, ব, হ এইবিলাক থাকে তেতিয়াও মূৰ্ধন্য হয়। তো এইবিলাক উদাহৰণ তোমালোকে চাব পাৰা। তাৰপিছত এইটো ভালদৰে মনত ৰাখিবা, নিয়ম বা বিধিবোৰ সংস্কৃত কি মূলীয় শব্দতহে ঘটে। এইবিলাক সংস্কৃতমূলক শব্দতহে ঘটে। তাৰপিছত মূৰ্ধন্যৰ ব্যৱহাৰ বা নত্যবিধি কিছু ক্ষেত্ৰত প্ৰযোজ্য নহয়, যেনে এইবিলাক ক্ষেত্ৰত প্ৰযোজ্য নহয়। অসমীয়া থলুৱা শব্দবোৰৰ ক্ষেত্ৰত নত্যবিধি নিয়ম প্ৰযোজ্য নহয়, যেনে ৰইনা, ফেৰেঙনি, গেৰেকনি, বৰণি, বৰুৱনি, ডাক্তৰণি, তৰণি আদি এইবিলাকত ব্যৱহাৰ নহয়। আৰু বিদেশী শব্দৰ পিছত প্ৰযোজ্য কোৰাণ, তেহৰাণ, বেৰণ, কৰ্ণা, আইৰণ এইবিলাকতো ব্যৱহাৰ নহয়। বীৰেন্দ্ৰ, নৰেন্দ্ৰ এইবিলাকতো ব্যৱহাৰ নহয়। আৰু কিছুমান শব্দত স্বাভাৱিকতেই মূৰ্ধন্য হয়, যেনে এইবিলাকত সাধাৰণতে মূৰ্ধন্য হয়। এইবিলাক সাধাৰণভাৱে হয়। তাৰপিছত 6 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা। তো এইটো ৰাণী, এইটো স্বাভাৱিকতে মূৰ্ধন্য হৈছে। চিৰণী, ৰ থাকিলে শ্ৰ হয়, এই পিছত স্বৰবৰ্ণ থকা বাবে। তাৰপিছত আকৰ্ষণ, মধ্যস্বৰ পিছত মূৰ্ধন্য হৈছে। ৰাৱণ, ৰৰ পিছত ৱ, ব বৰ্ণ থকা বাবে। তাৰপিছত প্ৰাংগণ, ৰৰ পিছত এইটো থকাৰ কাৰণে, প্ৰ থকাৰ কাৰণে, উন্নস্বৰ থকাৰ কাৰণে কি হৈছে, ঘ বৰ্গ গ বা ক বৰ্গ থকা বাবে এইটো হৈছে। তাৰপিছত মৃণাল, এইটো ৰিৰ পিছত ৰি থকাৰ পিছত মূৰ্ধন্য হৈছে। ক্ৰিয়াণু, মধ্যস্বৰ পিছত স্বৰবৰ্ণ থকা বাবে। তাৰপিছত গ্ৰহণী, গ্ৰৰ পিছত হ আৰু স্বৰবৰ্ণ থকা বাবে। এইটো মৃন্ময়, ৰিৰ পিছত থকাৰ বাবে। শ্ৰৱণ, এইটো ৰৰ পিছত ৱ, ব থকাৰ বাবে। বিশ্লেষণ, এইটো মধ্যস্বৰ পিছত থকা বাবে। তাৰপিছত ত্ৰাণ, এইটো ৰৰ পাছত স্বৰবৰ্ণ পিছত থকা বাবে। তাৰপিছত 9 নম্বৰত কি কৈছে, ভুল বানানবোৰ শুদ্ধ কৰি লিখা। তো এইবিলাক ইমান গুৰুত্বপূৰ্ণ নহয়, এইবিলাক তোমালোকে চাই ল'বা। কটো এইটো চাই ল'বা, খ, গটো চাই ল'বা, খটো চাই ল'বা। এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, এইবিলাক তোমালোকে নিজে নিজে চাই ল'বা। 9 নম্বৰৰ এইবিলাক শুদ্ধ কৰিব দিছে, এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত 10 নম্বৰত কি কৈছে, এই দিশবোৰক সন্মুখত ৰাখি তোমালোকৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদ অথবা অসমীয়া ভাষাৰ আলোচনী চক্ৰ অনুষ্ঠিত কৰা। এইটো ইম্পৰ্টেণ্ট নহয়, এইটো তোমালোকক নালাগে। 11 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তলত দিয়া বিষয়সমূহ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক'ত অৱস্থিত আৰু কিয় বিখ্যাত এইবিলাক তোমালোকক লিখিব দিছে। কি কি দিছে, অজন্তা আৰু ইলোৰা, খ তাজমহল, ক আগ্ৰা ফৰ্ট, খ খাজুৰাহ আৰু ঙ কোণাৰ্ক সূৰ্য মন্দিৰ। তো ক কি কৈছে, অজন্তা আৰু ইলোৰা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত। ইয়াৰ গুহা চিত্ৰ আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। অজন্তা আৰু ইলোৰা কিহৰ বাবে বিখ্যাত, গুহা চিত্ৰৰ বাবে বিখ্যাত। তাৰপিছত তাজমহল
উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। সম্ৰাট শ্বাহজাহানে পত্নী মমতাজৰ স্মৃতিত সজোৱা এইটো বিশ্বৰ অন্যতম বিস্ময়। তাৰপিছত গোৱাত কি কৈছে, আগ্ৰা ফৰ্ট। আগ্ৰাত অৱস্থিত মোগল যুগৰ এক বিশাল দুৰ্গ। তাৰপিছত ঘ, খাজুৰাহ মধ্যপ্ৰদেশত অৱস্থিত। ইয়াৰ শৈল্পিক মন্দিৰ আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। খাজুৰাহ কিহৰ বাবে বিখ্যাত? শৈল্পিক মন্দিৰ আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। তাৰপিছত কি কৈছে, কোণাৰ্ক সূৰ্য মন্দিৰ। উৰিষ্যাত অৱস্থিত। কোণাৰ্ক সূৰ্য মন্দিৰ ক'ত অৱস্থিত? উৰিষ্যাত। এই মন্দিৰটো এটা বিশাল ৰথৰ আকৃতিৰ বাবে জনাজাত।